নমস্কাৰ, মই চয়নিকা নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আমি জানো যে আমাৰ অসমীয়া খাদ্য সম্ভাৰ কিমান চহকী আৰু অসমীয়াৰ কেঁচা মাটিৰ গুণ থকা অসমত উপলব্ধ খাৰুৱা মাটিত একদম সুলভভাৱে উপলব্ধ এবিধ পাতশাক হৈছে কচু। আৰু আজি মই কচু আৰু লগতে কণবিলাহী আৰু আমাৰ অসমৰ নদ নদীত উপলব্ধ ভকুৱা মাছেৰে আজি এসাঁজ মই ৰান্ধিম। কেনেকৈ ৰান্ধো আপোনালোককো দেখাওঁ, আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কচুখিনি মই ধুনীয়াকৈ ওলোৱাই লৈছোঁ। এতিয়া মই এটা এটাকৈ ধুনীয়াকৈ বাছি ল'ম। বাছি লৈ ধুনীয়াকৈ ধুই কৰি আজি কচুৰে এসাঁজ ৰান্ধিম বুলি ভাবিছোঁ। মই কচুখিনি ধুনীয়াকৈ বাছি লোৱাৰ পিছত চাওকচোন, ধুনীয়াকৈ মই কচুখিনি এতিয়া ঘঁহি ঘঁহি পাতবিলাক ধুই ল'ম। নহ'লে মানে বহুত ধূলি থাকে, বালি থাকে আৰু কিছুমান পাতত মানে পোক থাকে নহয়নে। সেয়ে ভালকৈ মই ধুই যিখিনি অলাগতিয়াল পাত মই সেইখিনি পেলাই দিছোঁ আৰু ভালখিনি বাছি ধুনীয়াকৈ এটা প্ৰেছাৰ কুকাৰত মই দি দিলোঁ। লগত অলপমান পানী দিছোঁ। এতিয়া বইল হ'বলৈ দিম এইখিনি। আৰু লগতে কণবিলাহীকেইটা ধুনীয়াকৈ ঠাৰিৰ পৰা এৰুৱাই লৈছোঁ। আমাৰ ছোৱালীজনীয়ে লগাই দিছোঁ কণবিলাহীখিনি এৰুৱাবৰ কাৰণে ঠাৰিখিনি। আৰু এখন কেৰাহীত মই ধুনীয়াকৈ তেল অলপ দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত তাৰপিছতে মাছখিনি ভাজিম। মাছখিনি ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ। একদম গৰমে গৰমে কেৰাহীৰ পৰা নমাইছোঁ যে বুৰবুৰণি তেলৰ উঠি আছে, দেখিছেনে। আৰু ইফালে মই ধুনীয়াকৈ ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ, লগতে আদা নহৰু আৰু আমাৰ ছোৱালীজনীয়ে মোক সহায় কৰি দিছে, দেখিছে। বিলাহীখিনি একদম মানে ঠাৰিখিনি ছিগি দিছে। যিখিনি কাম তাই কৰিব পাৰে চব কামেই কৰিবলৈ লাগে, সেয়ে তাইক মই এনেকৈ ব্যস্ত কৰাই থাকোঁ। আৰু লগত মই এতিয়া মছলাত ব্যৱহাৰ কৰিম নিমখ, জালুক, ৰেড চিলি, হালধি কেইটামান, গোটা জালুক, জিৰা অলপ আৰু কেঁচা জলকীয়া দুটা লৈছোঁ মই। এইখিনি যোগাৰ কৰালৈকে ধুনীয়াকৈ মোৰ কচুখিনি বইল হৈ গৈছে। দেখিছেনে। মই এতিয়া বইল কৰা পানীখিনি পেলাই দিম। চেকনিৰ সহায়ত ধুনীয়াকৈ চাকি ল'ম। আৰু যিখন কেৰাহীত মই মাছ ভাজিছিলোঁ তাতে দুটামান তেজপাত দিছোঁ, ৰঙা জলকীয়া আৰু কেঁচা জলকীয়াকেইটা আৰু লগত পিঁয়াজ দিলোঁ। এতিয়া ধুনীয়াকৈ অকণ গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম। আৰু আদা নহৰুখিনি থেতালি লৈছিলোঁ, ধুনীয়াকৈ খুন্দনাত থেতালি লোৱাৰ পিছত সেইখিনি দিছোঁ। আৰু গোটা জালুককেইটা এনেকৈ দি দিছোঁ মই। কচু শাকত অকণমান জালুক হ'লে ভাল লাগে। আৰু এনেকৈ মই অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে লৰাই ভাজি আছোঁ। এতিয়া মই যিখিনি মছলা ব্যৱহাৰ কৰিবলৈ ওলোৱাই থৈছিলোঁ সেইখিনি ধুনীয়াকৈ দি দিছোঁ। দি দিয়াৰ পিছত কচু শাকখিনিও এনেকৈ দি দিছোঁ। মানে পানীটো পেলাই দিলে যিখিনি কচু, কিছুমান কচুৱে ধৰে, এনেকৈ যদি বইল কৰি পেলাই বনোৱা যায় তেতিয়া নধৰে। আৰু ৰ'দ ঘাই জেগাৰ পৰা যদি কচুটো তুলি অনা হয় তেতিয়াহ'লে সেইটো কচুৱে কমকৈ ধৰে। কিন্তু এতিয়া কিনি আনিছোঁ যিহেতুকে মই বইল কৰি লৈছোঁ। ঘৰত খালেতো মই ধুনীয়াকৈ এনেকৈ বইল কৰি নলওঁ। ধুনীয়াকৈ কচুৰ পৰা পানীটো এৰিছে আৰু ধুনীয়া এটা কালাৰ আহিছে। এতিয়া মই কণবিলাহীকেইটা এড কৰিছোঁ।
এই কণ বিলাহীকেইটাও যেতিয়া সিজিব অলপ অলপ পানী ওলাব, সেই পানীটোতো মই আৰু অলপমান সময় কচুখিনি ধুনীয়াকৈ সিজাই ল'ম। আৰু মই অকণমান কেঁচা পিঁয়াজ এড কৰিছোঁ ইয়াত। কেঁচা পিঁয়াজখিনি মানে কেঁচা কেঁচা মানে ভাৱটো যেতিয়া থাকিব ন, খাই বৰ ভাল লাগে। আৰু এনেকৈ মই অকণমান সময় ভাজিম। চাওকচোন ইমান ধুনীয়া লাগিছে, মানে নহওঁতে খাওঁ খাওঁ লাগিছে একদম। এয়া অকণমান যেতিয়া বিলাহীকেইটা সিজিছে, মই তেতিয়া পানী অকণ এড কৰিছোঁ। পানীকণ এড কৰি আকৌ মানে মই অকণমান কচুখিনি সিজালৈকে ধুনীয়াকৈ লৰাই কৰি ভাজি ল'ম। এয়া কি ধুনীয়াকৈ বুৰ বুৰকৈ উতলিছে। আৰু এতিয়া মই এড কৰিছোঁ অকণমান চাট মছলা, আৰু এড কৰিম মই চাম্বাৰ মছলা অকণমান। এয়া চাম্বাৰ মছলাই সোৱাদটো টেঙা টেঙেচি সোৱাদটো আনিব। বিলাহী এনেই টেঙাই হ'ব, তথাপিতো মানে অকণমান টেঙা হ'লে বেছি ভাল লাগিব খাই। এতিয়া আৰু অকণমান পানী দিছোঁ মই। পানী দি দুবাৰমান এনেকৈ লুটিয়াই কৰি দিম মই ধুনীয়াকৈ লৰাই কৰি, যাতে কচুৰ কোনো আঁহ নাথাকে, কাৰণ কচুখিনি মই চুচটো গুচাই লোৱা নাছিলোঁ। আৰু এতিয়া উতলত মই মাছ কিপিচ পেলাই দিছোঁ ধুনীয়াকৈ। এতিয়া উতলি থকা আঞ্জাখিনিত মাছ কিপিচ দিছোঁ। ৰ'ব মাথা এটা মানে আছে, মাথাটো এফাল মই ইয়াত এড কৰিম। মাথাডাল যেতিয়া ভাঙি দিম ধুনীয়া লাগিব খাই, সেইবাবে ভাবিলোঁ মাথা এপিচো দি দিওঁ। এয়া দি অকণমান সময় মই লৰাই দি এনেকৈ উতলিবলৈ দিছোঁ। মোৰ কচুৰ তৰকাৰীখন হৈয়ে গৈছে, দেখিবলৈ ইমান একদম লোভনীয় হৈছে নহয়নে? এতিয়া মই অকণমান নেমু দিছোঁ, অকণমান নেমু ৰস, নেমু সোৱাদটো আহিলে আৰু ভাল লাগিব। আৰু মোৰ এয়া কচু তৰকাৰী হৈয়ে গৈছে, চাওকচোন। এয়া একদম গৰমে গৰমে গৰম ভাতৰ লগত যে খাবলৈ ইমান ধুনীয়া লাগিব নহয়, আপোনালোকেও এবাৰ বনাই চাবচোন। আৰু মই এতিয়া ভাত ওলোৱাই ল'লোঁ ধুনীয়াকৈ, কচু শাকৰ জোল, ইফালে অকণমান চিকেন আৰু নেমু। আজি এনেকৈয়ে খাম। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই।